নমস্কাৰ, জয় হিন্দ বন্ধু-বান্ধৱীসকল। আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাৰ্শন বিল ব্লগাৰ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে যোৱা 11 অক্টোবৰত আমাৰ আসাম পুলিচৰ ফাইনেল ৰিজাল্টটো দি দিলে। আৰু যিসকল লোকে আসাম পুলিচৰ চাকৰিটো পাই আছে, তো সেই সকলো লোকক মোৰ ফালৰ পৰা অনেক শুভেচ্ছা ৰইল। আৰু আপোনালোকে এতিয়া আপোনাৰ লাইফটো ছেট কৰিলে। তো আৰু যি লোকৰ এই আসাম পুলিচৰ কাৰণে নাম অহা নাই, তো তেওঁলোকে মন বেয়া নকৰিব। আপোনালোকে আকৌ এবাৰ প্ৰেক্টিচ শুৰু কৰি দিয়ক। কেননা এই নৱেম্বৰৰ শেষৰ ফালে আমাৰ CM মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ CM ছাৰে কৈছে যে আকৌ এবাৰ নৱেম্বৰৰ শেষৰ ফালে নতুন ভেকেঞ্চি পুলিচৰ ওলাই দিব। তো বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্টত সুধিছে আৰু ফেচবুকত আহি পোষ্টত কমেণ্ট কৰিছে যে আমাৰ ৰিজাল্টটো কি হ'ল। তো বন্ধু-বান্ধৱীসকল, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰোঁ যে যি মোৰ ৰিজাল্টটো মানে কপালত যি লিখা থাকে সেইটোৱে হ'ব। মোৰ ৰিজাল্টটো মানে কপালত নাছিল যে এতিয়া তোমাৰ চিলেকশ্যনটো নহ'ব। তো মোৰো চিলেকশ্যন নহ'ল। অলপমানৰ কাৰণে পইণ্টৰ কাৰণে মোৰো চিলেকশ্যনটো হোৱা নাই। তো সেইকাৰণে ময়ো আৰু কি কৰিম, মানে কপালত যিটো লিখা আছে সেইটোও হৈছে। তো এতিয়াৰ পৰা আকৌ এবাৰ মানে নতুন পোষ্ট ওলাই দিব। CM ছাৰে কৈছে নৱেম্বৰৰ শেষৰ ফালে তেওঁলোকক যি লোকৰ চিলেকশ্যন হৈ আছে আৰু কি, তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ পাছতেই এই নতুন পোষ্ট ওলাই দিব। আৰু মানে যি তাৰিখে ওলাই দিব আৰু কি, তো CM ছাৰে কৈ দিব যেতিয়া এপইণ্টমেণ্টটো দে। তো এপইণ্টমেণ্টৰ যি প্ৰগ্ৰামটো আছে সেই প্ৰগ্ৰামটোত কৈ দিব যে নৱেম্বৰৰ তাই কেতিয়া ওলাই দিব। তো CM ছাৰে তো কৈ দিছে যে নৱেম্বৰৰ শেষৰ ফালে। জাষ্ট আপোনালোকক এই ডেটটো জনাৰ বাকী ৰৈছে। তো আপোনালোকক মই যেতিয়া ওলাই দিব ডেটটো আৰু এডভাৰটাইজমেণ্টটো ওলাই দিব, তো আপোনালোকক ময়ো জনাবলৈ চেষ্টা কৰিম। মোৰো ৰিজাল্টটো বহুত বেয়া হ'ল। কি আৰু ক'ম, মানে এতিয়াও ভাবা নাছিলোঁ যে মোৰ চিলেকশ্যনটো এবছৰত নহ'ব। তো কি আৰু ক'ম, কপালত যেতিয়া নাই, তো আকৌ এবাৰ এটা মানে মনৰ শান্তি লাগিছে যে CM ছাৰে কৈছে নৱেম্বৰৰ শেষৰ ফালত নতুন ভেকেঞ্চি ওলাই দিব। তো সেইকাৰণে আৰু কি মানে মনটো অলপ হ'লেতো বেয়া হৈ আছে, কাৰণ ইমান যাৱাৰ পাছতো চিলেকশ্যন হোৱা নাই। তো আকৌ এবাৰ নতুনকৈ প্ৰেক্টিচ শুৰু কৰি দিয়ক আপোনালোকে, ময়ো শুৰু কৰি দিম। তো এতিয়া আপোনালোকে এটা কথাই মনত ৰাখিব যে আপোনাৰ কোন জেগাত বেয়া হৈছে সেই জেগাটোত বেছিকৈ ষ্ট্ৰং কৰিব লাগিব। মোৰ বেয়া হৈছে, মোৰ ৰানিংটো ষ্ট্ৰং কৰিব লাগিব। তো সেইদৰে আপোনালোকৰ কাৰ ক'ত মানে বেয়া হৈছে সেই জেগাটো আপোনালোকে ভালকৈ মানে প্ৰব্লেমটো ছল্ভ কৰিব লাগিব। তো সেইদৰে আপোনালোকে প্ৰব্লেমটো ছল্ভ কৰক। মই আৰু কি ক'ম, মোৰ কাছতো ইমানো শব্দ নাই যে আপোনালোকক মই ক'ব, কাৰণ মই এজন ফেইলিয়াৰ হয়, ময়ো ফেইল কৰি আছোঁ। তো মোৰ যি উইকনেছটো আছে সেইটো মই ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিম। যিমান হ'ব ইমান মানে ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিম। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো এটা মানে ছাবস্ক্ৰাইব কৰি দিব।